ASTC দেউলিয়া হল ASTCৰ এতিয়া 2 কোটিৰ ধাৰ ASTCৰ বাবে বিপদত চিটিবাছৰ মালিক কৰ্মচাৰী ফৰ সেল বিক্ৰী হ'ব বহু চিটিবাছ এতিয়া বিক্ৰী হ'ব কাৰণ গুৱাহাটীৰ চিটিবাছ মালিকৰ এতিয়া পানী ধাহ নচৰা অৱস্থা কোভিডৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি নিয়মৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে মালিকসকল ধনৰ অভাৱত পৰিয়াল পোহপাল দিব নোৱাৰি বহু মালিকে বিক্ৰী কৰিবলৈ ওলাইছে চিটিবাছ গাড়ীৰ মালিকবিলাক আমাৰ মৰিব ওলাইছে মানে একদম অৱস্থা নাই গাড়ী বিক্ৰী কৰিব ওলাইছে মালিকবিলাকে বিক্ৰী কৰিবলৈ কাষ্টমাৰ বিচাৰি নোপোৱা হৈছে এতিয়া ড্ৰাইভাৰখিনি চলাই থাকিব লাগে কাৰণে তেওঁলোকৰ ভৰণ পোষণ দি থাকিব লাগে কাৰণে আমাৰ গাড়ীখিনি চলি আছে 50% পেছেঞ্জাৰ লৈ আমি তেলখিনি ভৰাই আমি ড্ৰাইভাৰৰ খৰচৰ বাহিৰে আমাৰ মালিকৰ ফালে একো নোলায় ইপিনে ASTCৰ বাবেও চিটিবাছ মালিকৰ সমস্যা আৰু অধিক বৃদ্ধি হৈছে কাৰণ চিটিবাছৰ মালিকক ASTCয়ে মুকলাই দিয়া নাই 2 কোটি টকা আন্তঃজিলা যাতায়াতৰ বাবে ASTCয়ে ভাড়া লৈছিল 200 চিটিবাছ 3 মাহ উকলি যোৱাৰ পিছতো চিটিবাছসমূহৰ ভাড়া আদায় নিদিয়াত এতিয়া ভয়ংকৰ বিত্তীয় সমস্যাৰ সন্মুখীন হৈছে মালিক কৰ্মচাৰীসকল কোভিডৰ সময়ত এপ্ৰিল মাহত যেতিয়া ইণ্টাৰ ডিষ্ট্ৰিক্ট পেছেঞ্জাৰসমূহ ঘৰে ঘৰে থোৱাৰ ব্যৱস্থা কৰিছিল চৰকাৰে সেই সময়ত আমাৰ গাড়ীসমূহ ব্যৱহাৰ কৰিছিল একোজন মালিকৰ প্ৰায় লাখৰ ওপৰত বিল জমা হৈ গৈছে এতিয়া সেই পইচাসমূহ আজিলৈ গভৰ্ণমেণ্টে দিয়া নাই শীঘ্ৰে এই ধন আদায় নিদিলে ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব মালিক কৰ্মচাৰীসকল তেওঁলোকৰ দুৰৱস্থাৰ কথা চিন্তা কৰি তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবনে ASTCয়ে সেয়া লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট ৰিজদাছৰ সহযোগী ইমৰান আলী প্ৰাগ নিউজ